860জন শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবলৈ মহানগৰীৰ বৰাগাঁৱত নিৰ্মাণ কৰা হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ এতিয়া মুকলি হোৱাৰ দিশে। অহা 10 ডিচেম্বৰ অৰ্থাৎ শ্বহীদ দিৱসৰ দিনাই ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব আটক ধুনীয়াকৈ নিৰ্মাণ কৰা বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ। অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰাসহ আছু নেতৃত্বই শনিবাৰে পৰিদৰ্শন কৰিলে নিৰ্মাণৰত শ্বহীদ স্মাৰক ক্ষেত্ৰ। অসম আন্দোলনত নিহত 860জন তেজাল যুৱকৰ স্মৃতি যুগমীয়া কৰিবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাগাঁৱত আধাৰশিলা স্থাপন কৰিছিল শ্বহীদ স্মাৰক ক্ষেত্ৰৰ, য'ত থাকিব অসম আন্দোলনত নিহত প্ৰতিগৰাকী শ্বহীদৰ আবক্ষ মূৰ্তি। ইতিমধ্যে প্ৰায় 400ৰো অধিক শ্বহীদৰ আবক্ষ মূৰ্তি এইদৰেই অনা হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ। আনহাতে প্ৰথম পৰ্যায়ৰ কাম কাজ সম্পূৰ্ণ হোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ কাম কাজৰ বাবে আগবঢ়াৰ প্ৰাক মুহূৰ্তত শনিবাৰে অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ লগতে আছু নেতৃত্বই পৰিদৰ্শন কৰে স্মাৰক ক্ষেত্ৰ। উদ্দেশ্য দ্বিতীয় পৰ্যায়ৰ কিছু কাম বাকী থকা অৱস্থাত আছু নেতৃত্বৰ কিবা দিহা পৰামৰ্শ থাকিলে ৰাজ্য চৰকাৰক অৱগত কৰা। গুৱাহাটীৰ বৰাগাঁৱত যি শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কাম কৰি আছে সম্পূৰ্ণ হোৱাৰ পথত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে আমি এই ক্ষেত্ৰ পৰিদৰ্শন কৰিলোঁ। অসম আন্দোলনৰ যিসকল শ্বহীদ আছিল সেই শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে এই যি প্ৰপ'জ শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কাম কাজ চলি আছে। উল্লেখযোগ্য যে 114 বিঘা মাটি সামৰি নিৰ্মাণ কৰা এই ক্ষেত্ৰখনত থাকিব এটা প্ৰেক্ষাগৃহ, চাইকেল ট্ৰেক, দুয়োকাষে দুটা পুখুৰী, ফুড কোৰ্টসহ কেইবাটাও ভিউ পইণ্ট। 10 ডিচেম্বৰৰ পূৰ্বে মুকলি কৰিবলগীয়া এই ক্ষেত্ৰখনক লৈ অৱশ্যে কিছু বিপাঙত পৰিছে ৰাজ্য চৰকাৰ। কিয়নো 860জন শ্বহীদৰ আলোকচিত্ৰ এতিয়াও লাভ কৰা নাই ৰাজ্য চৰকাৰে, যাৰ বাবে সকলোৰে আবক্ষ মূৰ্তি নিৰ্মাণত এতিয়াও থমকি ৰ'বলগীয়া হৈছে। আমাৰ যিটো মেইন ষ্টেচু বিল্ডিং হ'ব ইয়াৰ হাইট হৈছে 67.20 মিটাৰ। ইয়াত ৰিচেপশ্যন এৰিয়া আছে, গ্ৰাউণ্ড ফ্ল'ৰতে আছে। এইটো ভিউ পইণ্ট, এইটো 51.60 মিটাৰ হাইট হ'ব। শ্বহীদ হৈছে 860জন, কিন্তু আমি সকলোৰে ফটো সংগ্ৰহ এতিয়ালৈকে আমি সম্পূৰ্ণ কৰিব পৰা নাই। বহুতৰ ফটো নাই, তথাপি সদৌ অসম ছাত্ৰ সন্থাৰ চেষ্টা অব্যাহত আছে আৰু আমিও বিভিন্ন জিলা আয়ুক্তসকলক নিৰ্দেশ দিছোঁ শ্বহীদৰ পৰিয়াললৈ গৈ পেলাই যিমান পাৰে এইখিনি সংগ্ৰহৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। সমান্তৰালকৈ দেশৰ ভিতৰতেই আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা এই ক্ষেত্ৰখনক লৈ আছুৰ আশা। অসম আন্দোলন সম্পৰ্কে পঢ়া শুনা কৰিবলৈ এতিয়াও ভাল তথ্য সমৃদ্ধ কিতাপৰ অভাৱ, ভাল তথ্যচিত্ৰ, ভাল চলচ্চিত্ৰৰ অভাৱ। তেনে প্ৰেক্ষাপটত অসমৰ নতুন প্ৰজন্মটোৰ লগতে ভাৰতবৰ্ষৰ বা বিশ্বৰ যিকোনো প্ৰান্তৰ পৰা আহি অসমৰ ভূমিত উপস্থিত হৈ অসম আন্দোলননো কি সেই উপলব্ধি কৰিব বিচৰাসকলক, অসম আন্দোলনৰ ইতিহাসৰ মাজত নিজকে বিলীন কৰিব বিচৰাসকলৰ কাৰণে এটা খুব ভাল স্থান নিৰ্মাণ হৈ আছে। গতিকে আজি সেই স্থানত উপস্থিত হৈ আমাৰো ভাল লাগিছে। কাম কাজ যথেষ্ট আগবাঢ়িছে। অসম আন্দোলনৰ যিসকল আমাৰ বীৰ শ্বহীদ, যিসকলে নিজৰ প্ৰাণ উচৰ্গা কৰি গ'ল, সেইসকললৈ 4টা দশকৰ পাছত এটা স্বীকৃতি প্ৰদানৰ কাৰণে চৰকাৰে পদক্ষেপ আৰম্ভ কৰিছে। এই পদক্ষেপটো কি ধৰণে ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে সেই অগ্ৰগতি সন্দৰ্ভত অৱগত হ'বৰ বাবে ছাত্ৰ সন্থা আৰু চুক্তি ৰূপায়ণ বিভাগৰ বিষয়ববীয়া আৰু মন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত আজি গোটেই বিষয়খিনি পৰিদৰ্শন কৰা হৈছে। ঐতিহাসিক অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ এটা পদক্ষেপ ল'ব লাগে। 860টা জীৱন অসমৰ নতুন পুৰুষৰ ভৱিষ্যতৰ বাবে প্ৰাণ দি তেখেতসকল শ্বহীদ হৈছিল। গতিকে 860টা জীৱন, নিৰ্যাতিত ব্যক্তি, অসমৰ ৰাইজৰ চূড়ান্ত ত্যাগ আৰু অসম আন্দোলনৰ মূল সত্তাটো যাতে ইয়াত শুদ্ধভাৱে প্ৰতিফলন হয় সেই সম্পৰ্কত আজি আমি স্মাৰক ক্ষেত্ৰ চালোঁ। ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট, ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ